নদীৰ পাৰে পাৰে চৰে কলা গৰু নলৰে গজালি খাই বহুতৰে মাজত তোমাক আনিছোঁ কঁকাল খামুচিয়া চাই এনেকুৱাই কেইগৰাকীমান কঁকাল খামুচিয়া বোৱাৰীক লৈ আজিৰ এই খণ্ডটোই আৰম্ভ কৰিব লৈছোঁ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 09 Communication Private Limited We Care About Your Future a unit of RB Groups presents Bihuoti Boari in association with Centauri Let Your Address Be a Landmark SAMR Filtration Kuber Plastic Private Limited powered by Netfi Everyday Spices Garam Masala Protigoraki Grihinir Priyo Bondhu Any RMC Ready Mix co-powered by JDM Credit Service Private Limited JB Enclave Private Limited co-sponsor Topsem Cement Mazbuti ka bharosa hamesha Gift and Jewelry Partner Kesahun Sari Mosaic by Monikuntola Bormon Wardrobe Courtesy Cafe by Kakuz Aru Munju Silk বিহুৱতী বোৱাৰীৰ আজিৰ খণ্ডটি আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোৰে লগত চিনাকি কৰাই দিব লাগিব আমাৰ বিচাৰকসকলক তেওঁলোক হৈছে বিহু সম্ৰাজ্ঞী পুৰবিবা আৰু আমাৰ লগত থাকিব আজি জ্যেষ্ঠ বিহুৱা দীপজ্যোতি দা নমস্কাৰ দীপজ্যোতি দা আৰু যেহেতু দ্বিতীয় পৰ্যায় সেইবাবে আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এগৰাকী বিশেষ বিচাৰক আৰু তেওঁ হৈছে সকলোৰে পৰিচিত আমাৰ খুব মৰমৰ পদ্মনাভ বৰদলৈ পদ্মনাভ তোমাক আমাৰ বিহুৱতী বোৱাৰীৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ আৰু বেছি পলম নকৰাকৈ এতিয়া মই মঞ্চত আমন্ত্ৰণ জনাম আমাৰ প্ৰথমগৰাকী প্ৰতিযোগী তেওঁ হৈছে গুৱাহাটীৰ বোৱাৰী কৰবী শইকীয়া বৰুৱা ডাঙৰ পাৰতে ঐ দেহমাই বৰতা ঐ বিৰিনা এই চতুৰ্দিন গ'লে ঐ দেহমাই উৰে উই চিৰিঙা ও বজাই দিয়া গগনা গগনা ৰে উমিয়া গগনা ৰে উমিয়া Rami hiya lohi hakun
নাচিবা দেখিব লাগিব চেউ ধৰি গাবা শুনি ভাল লাগিব গালে কাটি কৰি নাচনি ঐ মৰমী নাচনি ঐ মৰমী নাচনি ঐ আমালৈ চাই লগাবা আমালৈ চাই লগাবা আমাক কঠীয়া তলিতে বনি ৰহে দৈ পানী চলু চলু বনি ৰহে দৈ কঠীয়া তলিতে বনি ৰহে দৈ পানী চলু চলু বনি ৰহে দৈ ঐ আমি মাছে মজা ঠায়ে বনি ৰহে দৈ মাছে মাৰো আহা গৈ দুলনি ঐ পথাৰত মাজত বনৰ বগৰী কবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ ঐ দিবা জানো মৰমৰ দিবা জানো মৰমৰ মা মোৰ খুব ভাল লাগিছে খুব ধুনীয়াকৈ নাচিছা থ্যাংক ইউ কেনেকুৱা লাগিছে মই সবকে সুধিছোঁ দেই তোমাকো সুধিছোঁ যেতিয়া তুমি গম পাইছা তুমি প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈ উন্নীত হৈছা কেনেকুৱা লাগিছে প্ৰথমটো মই গম পাওঁতে অলপ পলম হৈছে বহুত দেৰি ভাবিছোঁ মই ভাবিলোঁ নাই মোক নেমাতে আৰু লগৰ যিমান আছিলে সবকে শুনিলোঁ মাতিলে কিন্তু যেতিয়া ফোনটো পাইছোঁ খুবেই ভাল লাগিছে সেইকাৰণে আজি সাৰ বা পাৰ কিবা হ'ব সেইকাৰণে নিজৰ যিমানখিনি পাৰিছোঁ দিব চেষ্টা কৰিছোঁ হিয়া উজাৰি নাচিছানে নাচিছোঁ বুলি ভাবিছোঁ আজি কোন আহিছে আজি মোৰ ল'ৰা আৰু মা আহিছে ল'ৰা আৰু মা আৰু এজনী ভণ্টিও আহিছে বাৰু হয় নেকি তেওঁলোক মঞ্চলৈ আহিব পাৰিবনে কি খবৰ মাইকত কোৱা মায়ে ভাল নাচিব পাৰিছেনে
ইফালে চোৱা নহ'লে তোমাক দেখা নাপাব নহয় চোৱাচোন ধুনু ধুনু ল'ৰাটো টিভিত চাবা তুমি ইফালে চালেহে টিভিত ওলাবা মায়ে ভাল নাচিছেনে তুমি মাইকত কি ক'ম বুলি কৈছিলা গান গাবা দিয়া গাই দিয়া আহা ইয়াতে পদ্মনাভ দাদা আছে নহয় আহা নহয় ইয়াতে গোৱা গাই দিয়া তলতহে গাব গাই দিয়া মা আছে নহয় গাই দিয়া লাজ কৰিছে যোৱা কেনেকুৱা লাগিছে ভাল লাগিছে আগলৈ যাম বুলি আশা আছে তেনেহ'লে আমি বিচাৰকসকলক সোধো ন পূৰবী বা প্ৰথমতে অভিনন্দন জনাইছোঁ দ্বিতীয় ৰাউণ্ডলৈ তুমি আহিলা প্ৰথম পৰ্যায় পাৰ কৰি দ্বিতীয় ৰাউণ্ডলৈ যেতিয়া এগৰাকী নাচনী উত্তীৰ্ণ হয় তেতিয়া কিন্তু প্ৰতিযোগিতা অকণমান প্ৰথম ৰাউণ্ডতকৈ কঠিন হৈ পৰে আৰু নিজক প্ৰস্তুত কৰি আহিব লাগে যোজনাৰ দ্বিতীয় ফাঁকি গাওঁতে প্ৰথমতে পাহৰি গ'ল হয়নে সেই ফাঁকি গাইছে ঠিকেই গালেনে অঁ সেইখিনি সেইটোৱে আছিলে ঠিকেই গালে পাহৰি যাব নালাগিছিলে প্ৰতিযোগিতা যিহেতু গগনাৰ মাতটো অলপ দুৰ্বল খুব বেছি ভয় বা টেনশ্যনত নচা নিচিনা লাগিলে মুখত হাঁহিটো নেদেখিলোঁ কঁকালটো ভঙা একেবাৰে কম হ'ল মুখত হাঁহি নাই আখৰা কম প্ৰেক্টিচ কম নামষাৰ গাওঁতে পাহৰি গ'ল যোজনা ফাঁকি দ্বিতীয় ফাঁকি লাইন ধৰোঁতে পাহৰি গ'ল হয়নে বহুত অলপমান খেলি মেলি হ'ল আৰু মোৰ আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিলে আৰু পিছলৈ আৰু নিশ্চয় ভাল হ'ব আপোনাৰ দেই আৰু সেই মনত এই চিন্তা ভাৱনা ভয় আশংকা এইবোৰ একদম আঁতৰাই নতুনকৈ পৰিৱেশন কৰিবলৈ ল'ব দেই ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ধন্যবাদ দীপজ্যোতি দা প্ৰথম ৰাউণ্ডৰ পৰিৱেশনক মনত পেলাই দ্বিতীয় ৰাউণ্ডত পৰিৱেশনটো আৰু জবৰদস্ত হ'ব বুলি ভাবিছিলোঁ কিবা এটা কাৰণত নহ'ল এটা নহয় কাৰণ কেইবাটাও বাৰু পূৰবীবা ইতিমধ্যে এনালাইচিছ কৰিছে কথাখিনি গতিকে দ্বিতীয় ৰাউণ্ডত যিটো শক্তিশালী এটা পৰিৱেশন হ'ব লাগিছিলে সেই আশা কৰিছিলোঁ আচলতে আপোনাৰ পৰা কাৰণ আপুনি এগৰাকী ভাল বিহুৱতী সেইটো আজি নহ'ল খুটি নাটি বহুত থাকি গ'ল ইতিমধ্যে পূৰবীবাই গোটেইখিনি আঙুলিয়াই দিছেই মোৰ বিশেষ ক'বলগীয়া তাত নাই বিশেষকৈ এনাৰ্জি লেভেলটো বহুত কমি থাকিলে এনাৰ্জি লাগিবই বিহু নাচিবলৈ বিহু নাচত এনাৰ্জিটো লাগিবই সেইটো মাষ্ট সেইটো লাগিবই গতিকে আশা কৰিম পৰৱৰ্তী সময়ত যাতে একদম শক্তিশালী ৰূপত আহে আৰু মঞ্চ কঁপাই দিয়ে শুভেচ্ছা থাকিলে পদ্মনাভ ৰিম্পী যেতিয়া আমাৰ গুণীমানী বিচাৰকসকলে বহুত সুন্দৰভাৱে মন্তব্যবোৰ কৰি আছে খুটি নাটিবোৰ দেখুৱাই আছে কিন্তু মই যদিও আজি অতিথি বিচাৰক ৰূপে এই সুন্দৰ বিহুৱতী বোৱাৰী মঞ্চত আহিছোঁ কিন্তু জানানে মই নিজকে সেই পুৰণি মোৰ কণ্টেষ্টেণ্টৰ দিনবোৰ যে আছিলে একদম মনত পৰে যে তাতে থাকিলে কেনেকুৱা নাৰ্ভাছনেছ হয় আৰু বিচাৰকৰ আগত মানে ইমপ্ৰেছ কৰাবলৈ যে কিমান টান মই তেখেতৰ প্ৰত্যেকটো মানে ইম'শ্যন গোটেইখিনি মই বুজিব পাৰোঁ সকলোৰে দেই কিন্তু মই যিহেতু ইমান মোৰ ধৃষ্টতাও নাই ইমান মই বিহুৰ খুটি নাটি মই ইমান নেজানো যিখিনি সামান্য অলপ যিখিনি আছে জ্ঞান মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে মানে যিটো বোৱাৰী কনচেপ্টটোৱে কৈছে যে কোনোবাই 5 বছৰৰ বিৰতিৰ পিছত কোনোবাই 10-15 বছৰ বিৰতি অলপ আগতে আপোনাৰ কণমানি শিশুটিও দেখিলোঁ 3 বছৰীয়া গতিকে মোৰ ফালৰ পৰা চেলিউট সঁচাকৈ যে আপোনালোকে যে বিহুৱতী বোৱাৰীয়ে NB নিউজে যে এই সুন্দৰ এটা পদক্ষেপ লৈছে আপোনালোকক উৎসাহ দিবলৈ গতিকে সেইটো কাৰণে মই শলাগ লৈছোঁ আৰু এজ এ অডিয়েঞ্চ কৈ আছোঁ দেই মই খুব এনজয় কৰিছোঁ সকলোৰে আৰু যিখিনি কৈছে ঢোলৰ যিখিনি কথা কৈছে ডেফিনেটলি আমি মিউজিকৰ সেইখিনি খুটি নাটি চাবই লাগিব বাট আদাৰ দেন ডেট যিহেতু মোৰ কাৰণে আপোনালোকে ছেকেণ্ড পৰ্যায় আজি কৰিছে কিন্তু মোৰ কাৰণে মই ফাৰ্ষ্ট টাইম চাই আছোঁ আজি মোৰ খুব ভাল লাগিছে অল দ্য ভেৰি বেষ্ট খুব ভাল লাগিছে থেংক ইউ ধন্যবাদ পদ্মনাভ থেংক ইউ ৰিম্পী কৰবী তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল থেংক ইউ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা